USDMৰ আচাৰ্য মহবুবুল হকক গ্ৰেপ্তাৰক লৈ পুনৰ প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰী এই তদন্ত প্ৰত্যক্ষভাৱে নিৰীক্ষণ কৰিব ডিজিপিয়ে USDM এখন প্ৰবঞ্চকৰ প্ৰতিষ্ঠান বুলি মন্তব্য 243 গৰাকী শিক্ষাৰ্থীক প্ৰলোভন দি নামভৰ্তি কৰোৱা হৈছিল নকল কৰাৰ সুবিধা কৰাৰ প্ৰলোভনেৰে নামভৰ্তি কৰোৱা হৈছিল শিক্ষাৰ্থীগৰাকীৰ অসৎ পথ অৱলম্বন কৰি পৰীক্ষাত বহিবলৈ শিক্ষাৰ্থীসকলক লৈ যোৱা হৈছিল বৰাকলৈ কিন্তু চৰকাৰৰ তৎপৰতাত অসৎ পন্থা অৱলম্বন কৰিব নোৱাৰিলে শিক্ষাৰ্থীসকলে যাৰ বাবে শিক্ষাৰ্থীসকল USDM কৰ্তৃপক্ষৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰে অসমৰ বিভিন্ন জাগাৰ পৰা তেওঁলোকে 243 গৰাকী ছাত্ৰ-ছাত্ৰী মেডিকেল সিট আৰু CBSEৰ হায়াৰ সেকেন্ডাৰীত পাছ কৰাই দিম বুলি প্ৰলোভন দি নামভৰ্তি কৰোৱাইছিল 2.5 লাখ টকা পৰ্যন্ত তেওঁলোকে ফিজ লৈছিল যেতিয়া পৰীক্ষা আহিলে লৰা ছোৱালীখিনিক তেওঁলোকে বৰাক উপত্যকাত লৈ গ'ল পাথাৰকান্দিত তেতিয়া ব্ৰহ্মপুত্ৰ উপত্যকাৰ লৰা ছোৱালীবিলাকৰ চিন্তা হ'ল যে আমাক পৰীক্ষা দিবৰ কাৰণে ইমান দূৰত কিয় লৈ আহিছে তেতিয়া তেওঁলোকক বুজোৱা হ'ল যে তাতে আপোনালোকে নকল কৰিব পাৰিব আৰু তাতে আপোনালোকক মাষ্টৰসকলেও সহায় কৰি দিব পিছত যেতিয়া চৰকাৰৰ পৰ্যবেক্ষণৰ কাৰণে নকল বা সহায় নাপালে তেতিয়া এই 243 গৰাকী ছাত্ৰ-ছাত্ৰীয়ে ওলাই আহি চৰকাৰক অভিযোগ দিয়ে অভিযোগৰ তদন্ত কৰোঁ মহিবুল হকৰ ডাইৰেক্ট হোৱাটছআপ মেছেজ আমি পাওঁ এডমিট কাৰ্ড দিয়া গোটেই ঘটনাটোৰ লগত তেওঁ জড়িত থকা গতিকে তেওঁ গ্ৰেপ্তাৰ কৰা হয় গোচৰটো আমি খুব ভাল কৰি চাম ইয়াৰ লগত মেডিকেল এডমিশ্যনৰো এটা ঘটনা লুকাই আছে কেইটামান কোচিং ইনষ্টিটিউটৰ পৰা মেডিকেল এডমিশ্যনত সাংঘাতিক ধৰণে ভাল ৰিজাল্ট কৰে এতিয়া আমি দেখা পাইছোঁ যে তেওঁলোকৰ চেণ্টাৰবিলাক নিজৰ জিলাত নহয় অসমৰ বিভিন্ন জিলাৰ চেণ্টাৰত তেওঁলোকে পৰীক্ষা দিয়ে গতিকে এই মহিবুল হকৰ এই যিটো ঘটনা সন্মুখলৈ আহিলে ইয়ে শিক্ষা খণ্ডত চলি থকা এটা ডাঙৰ জালিয়াতি আমাৰ সন্মুখলৈ লৈ আহিব বুলি মই বিশ্বাস কৰোঁ আৰু এই ঘটনাৰ তদন্ত ডিজিপিক মই নিজে চাব দিছোঁ তেওঁ তদন্তটো কৰি আছে দ্বিতীয়তে মই আগতে কৈছিলোঁ যে USDM এটা ফ্ৰড ইনষ্টিটিউট হয় অসমৰ কিছুমান বুদ্ধিজীৱীক ডক্টৰেট দি পুৰস্কাৰ দি বিভিন্ন প্ৰলোভন দি তেওঁলোকে যিকোনো ধৰণে তেওঁলোকে প্ৰভাৱিত কৰি ৰাখিছিলে কিন্তু যিজন মানুহে নিজে OBC নহওঁতেও OBCৰ জালিয়াতি চাৰ্টিফিকেট লৈ এইবিলাক কৰিব পাৰে তেতিয়া আপোনালোকে বুজি পাব লাগিছিল বা আমি সকলোৱে বুজি পাব লাগিছিল যে কিমান ডাঙৰ তেওঁ এজন ফ্ৰড হ'ব